তো বন্ধুসকল বহুত দিন পিছত আপোনালোকক মই এটা কাহিনী ক'ব ওলাইছোঁ। কাহিনীটো হ'ল সৰু থাকোঁতে এবাৰ মই গ'লোঁ মামাহঁতৰ ঘৰলৈ। তো মামাহঁতৰ ঘৰত যোৱাৰ পিছত মাহীয়ে ক'ল যে বাবু যোৱা দোকানত যাই কেনে 1 কেজি আলু লৈ আহা। তো মোক সেনেকৈ পঠাল। তো সেনেকৈ মই দোকানত গ'লোঁ। দোকানত যাই মই দাদাজনক ক'লোঁ দাদা 1 কেজি আলু দিব। দাদাজনে মানে আলুটো তুলিবলৈ ওলোৱাতে দাদাজনে ক'ল বাবু 1 কেজি নহয় 1 কিলো হ'ব। মই ক'লোঁ নাই দাদা 1 কেজিয়ে লাগিছিল। তাৰপিছত কৈছে নাই দাদা বাবু 1 কিলো হ'ব। মই কৈছোঁ নাই দাদা 1 কেজিয়ে লাগি আছিল। দাদাজনে ক'লে নাই 1 কিলোৱে হ'ব। আমাৰ দুটাৰ মাজত কনভাৰ্চেশ্যন হৈছিল। দাদাজনৰ মোক জোকাই মানে ধেমালি ঠাট্টা কৰি ভাল পাইছিল। ঠাট্টা কৰি ভাল পোৱাতে দাদাজনে 1 কিলো কৈ আছে। মই এতিয়া বুজি নাপাওঁ 1 কিলো মানে 1 কেজি। ইয়াৰ পিছত কৈ আছে দাদাজনে, মই মানে নাৰ্ভাছ হৈ গ'লোঁ। মোক 1 কেজি লাগিছিল আৰু দাদাজনে 1 কিলো দিব ওলাই আছিল। তো তাতে কনভাৰ্চেশ্যনত মই কান্দি দিলোঁ। কান্দাতে 1 মিনিট মানৰ কমে কান্দছোঁ। কান্দাতে মামাৰ লগৰ এজন আহি আছিল ঘৰলৈ। তো ঘৰলৈ আহি থাকাতে মোক দেখা পালে যে বাবু তুমি কিয় কান্দি আছা। তেওঁ মোক ক'ল যে সেইদিনাই গম পালোঁ মই 1 কিলো মানে 1 কেজি। তো কাৰ লগত এনেকুৱা ইনচিডেণ্ট হৈছে সৰুতে তো মোক জনাব কমেণ্ট কৰি। তো আৰু যদি ভিডিঅ'টো চাই ভাল পায় তো এটা কমেণ্ট কৰিব। নেক্সট ভিডিঅ' যদি লাগে আৰু এটা কমেণ্ট কৰিব, মই আপোনালোকক এনেকুৱা ভিডিঅ' লৈ আহিম।